যে একচুৱেলি এলায়েন্সটো কিয় হোৱা নাই। এলায়েন্সটো হোৱা নাই অকল কংগ্ৰেছৰ ভিতৰত থকা অস্থিৰতাৰ কাৰণে। কংগ্ৰেছৰ ভিতৰত ভয়ানকভাৱে ভূমিকম্প হৈ আছে। ভূপেন দাক সভাপতি ভাঙিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা কচৰত চলি আছে বিধায়কবিলাকৰ মাজত, বিভিন্নজন আৰু লগতে বিভিন্নজন কংগ্ৰেছৰ নেতাৰ পিনৰ পৰা লিখিত অলিখিত দিল্লীত AICC প্ৰেছাৰাইজ চলি আছে। আপোনালোকে খবৰ ল'লে গোটেই খবৰটো পাব। এতিয়া কংগ্ৰেছৰ ভিতৰৰ অৱস্থাটো যোৱা কিছুদিন ধৰি ছমাহ এবছৰ ধৰি এনেকুৱা পৰিস্থিতি, যোৱা ছমাহ ধৰি কংগ্ৰেছৰ ভিতৰৰ অৱস্থা এনেকুৱা যে কংগ্ৰেছৰ ভিতৰত এতিয়া ইউনাইটেড সিদ্ধান্ত এটা হোৱাটো অসম্ভৱ। যদি ভূপেন বৰা ডাঙৰীয়াই কিবা এটা বিচাৰে সেইটো গৌৰৱ গগৈ নিবিচাৰে। যদি গৌৰৱ গগৈ কিবা এটা বিচাৰে সেইটো ভূপেন বৰা ডাঙৰীয়াই নিবিচাৰে। গতিকে কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো সংঘাত, কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো অস্থিৰতা, কংগ্ৰেছৰ আভ্যন্তৰীণ যিটো সাংগঠনিক তেওঁলোকৰ সংঘাত, সেই সংঘাতটোৰ কাৰণে পঞ্চায়ত ইলেকশ্যনৰ পাছতো মই কংগ্ৰেছ দলৰ নেতৃবৰ্গৰ লগত কথা পাতিছোঁ কেইবাবাৰো, কৈছে যে অসম্ভৱ আমাৰ পাৰ্টীৰ ভিতৰত ঘৰখন ঠিক কৰি নোলোৱালৈকে, আমাৰ নিজৰ ভিতৰত কাজিয়াটো ভাঙি নোলোৱালৈকে আমি এলায়েন্স বাদ দিয়ক, পাৰ্টীৰ ভিতৰতে কোনো সিদ্ধান্ত ল'ব পৰা নাই। এইটো হ'ল বাস্তৱ পৰিস্থিতি। তো সেই বাস্তৱ পৰিস্থিতিটোৰ কাৰণে এলায়েন্স হোৱা নাই। দেখিছিলে আপোনালোকে যে উপ নিৰ্বাচনত এলায়েন্স হ'বলৈ লৈছিলে, ভূপেন বৰা ডাঙৰীয়াই এলায়েন্স বিচৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই নিবিচাৰিলে। বিহালী মোক লাগিবই বা খেলামে বুলি কয়, তো এলায়েন্সটো ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সকলোৱে দেখিছে যে এলায়েন্স এটা পক্ষ বিচাৰিছিলে, আন এটা পক্ষ বিচৰা নাই। আৰু তেওঁলোকৰ ভিতৰতে এনেকুৱা অস্থিৰতা চলি আছে, সংঘৰ্ষময় পৰিৱেশ, সংঘাতময় পৰিৱেশ চলি আছে। এনেকুৱা ধৰণৰ তেওঁলোকৰ ভিতৰতে উপদলীয় কন্দল চলি আছে যে তেওঁলোকে সিদ্ধান্ত ল'ব পৰা পজিশ্যনত নাই। সেইটোৱে হ'ল আজিৰ দিনটোত এলায়েন্স নোহোৱাৰ একমাত্ৰ কাৰণ। বাকী কংগ্ৰেছেও জানে যে ৰাইজৰ দলক নোহোৱাকে বিজেপিৰ পৰাভূত কৰা কথা। ৰাইজৰ দলেও জানে যে কংগ্ৰেছক নোলোৱাকে বিজেপিক পৰাভূত কৰা সম্ভৱ নহয়। কংগ্ৰেছে বিচাৰে সামগ্ৰিকভাৱে যে আমি এলায়েন্স কৰিবই লাগিব, ৰাইজৰ দলেও ভাবে যে আমি এলায়েন্স কৰিবই লাগিব। কিন্তু ৰাইজৰ দলে আমি ইমান বেছিকে এলায়েন্স কৰিব লাগিব বুলি কৈ দিলো যে মানুহে ভাবিছে এইটো আমাৰ দুৰ্বলতা নেকি, আমি দুৰ্বল কাৰণে কৈ আছো নেকি। আমি যে আদৰ্শগত মতাদৰ্শগত বিজেপিক পৰাভূত কৰিব, সাম্প্ৰদায়িক ফেচিবাদী শক্তিটোক পৰাভূত কৰিবৰ কাৰণে নাম্বাৰ 1। নাম্বাৰ 2, হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰিতাক পৰাভূত কৰিবৰ কাৰণে গণতন্ত্ৰ খতম কৰি দিছে। ৰাত 2টা বজাত মানুহ গুলিয়াই মাৰিছে, ক'ত চিষ্টেমে ভাঙি পেলাইছে হিমন্ত বিশ্ব শৰ্মা। বস্তুৰ দাম ইমান বাঢ়িছে, কোনোবা মানুহ চলিব পৰা অৱস্থাত আছে নেকি কওক? মোক এজন ব্যৱসায়ীৰ নাম কওক যিজন ব্যৱসায়ী আজিৰ দিনটোত অসমত সন্তুষ্ট। এইটো ৰিটেইল চেল কওক, হলচেল কওক, অন্য ডাঙৰ ব্যৱসায়ী কওক। হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ দিনত ব্যৱসায় খতম, মানুহ অসন্তুষ্ট, কৰ্মচাৰী অসন্তুষ্ট। আপোনালোকে হয়নে নহয় সুধিছ, কৰ্মচাৰী অসন্তুষ্ট হয়নে নহয় আপোনালোকে খবৰ লওক, ব্যৱসায়ী অসন্তুষ্ট হয়নে নহয় আপোনালোকে খবৰ লওক। কোন সন্তুষ্ট এই বিজেপি চৰকাৰ? চব অসন্তুষ্ট। কিন্তু বিৰোধী পক্ষ ঐক্যবদ্ধ হ'ব নোৱাৰাৰ কাৰণে বিজেপি বিৰোধী যিটো আক্ৰমণ, সেই আক্ৰমণটো দৃঢ় কনচলিডেটেড হোৱা নাই। আৰু সেইকাৰণে বিজেপি জিকি আছে। আমাৰ এই সংঘাত, আমাৰ এই যিটো অনৈক্য, আমাৰ যিটো ইউনিটি বিহীনতা, সেইটোৰ কাৰণে বিজেপি জিকি আছে। তাৰ বাহিৰে যিদিনাই একলগ হ'ম সেইদিনাই হিমন্ত বিশ্ব শৰ্মাৰ সান্দক খোৱা বালি তল যাব। কংগ্ৰেছৰ ভিতৰৰ 2-এজন মানুহ, 2টা এলিমেণ্ট আছে যিকেইটা আকৌ সেইটো নিবিচাৰে। তেওঁলোকৰ আকৌ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিতৰি বুজাবুজি আছে, 1-2টা এলিমেণ্ট যিবিলাকে নিবিচাৰে, সেইবিলাকে অকণমান 2-এটাই এলায়েন্স হ'ব নালাগে বুলি 2-এটা মন্তব্য দিয়ে। তাৰে আমাৰ শিৱসাগৰটো আপোনালোকে দেখিছিলে, পঞ্চায়ত ইলেকশ্যন একেলগে খেলিম বুলি কোৱাৰ পাছতো শিৱসাগৰৰ এজন গগৈ উপাধিৰ মোৰ বিৰুদ্ধে উঠা এজন মানুহে এলায়েন্সটো হ'বলৈ নিদিলে। গতিকে এনেকুৱা পৰিস্থিতি। গতিকে আপোনালোকে এটা বস্তু কাটান থাকক যে অসমৰ ৰাজনীতি আজিৰ দিনটোত এনেকুৱা পৰিস্থিতি
যে উজনি আৰু নামনিৰ যদি একতা সেতু এডাল তৈয়াৰ কৰিব লাগে সেইডাল ৰাইজৰ দলে হ'ব বিভিন্ন জাতি আৰু ধৰ্মৰ মাজত যদি একতা এটা তৈয়াৰ কৰিব লাগে তেতিয়াহ'লে সেই একতাৰ সেতুডাল ৰাইজৰ দল ৰাইজৰ দলক অস্বীকাৰ কৰি বা অখিল গগৈ কোনোবাই এঘৰীয়া কৰি আপুনি কোৱাৰ নিচিনাকৈ অসমততো বিজেপিক খেদাব পৰা নাই বেলেগ কিবা কিবি কৰি থাকিব পাৰিব অখিল গগৈৰ বিৰুদ্ধে কোনোবা ষড়যন্ত্ৰ কৰিব পাৰিব বিজেপিক খেদিব এলায়েন্স হ'বই এইটো অৱধাৰিত কিন্তু আমি ৰাইজৰ দলে এবাৰ এলায়েন্স লাগে কৈ নাথাকো মানে এলায়েন্স হ'বই যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰো তেতিয়াহ'লে আমি বিজেপিৰ মানুহ কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে এলায়েন্স হ'বই এইটো মানে অৱধাৰিত যদি বিজেপি কৰাব খুজিছে এলায়েন্স হোৱাটো অৱধাৰিত এলায়েন্স নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব আপুনি সময়সীমা এটা ধুনীয়াকৈ দিছিলে এটা আমি 30 মেলৈকে ৰম সেইকাৰণে আমি কৈ দিছোঁ 30 মেলৈকে ৰম 30 মেলৈকে অপেক্ষা কৰিম যে কংগ্ৰেছে যদি পজিটিভ এনে পজিটিভ জেষ্টাৰ ইতিমধ্যে দেখুৱাইছে তেওঁলোকৰ পিনৰ পৰা আমাৰ লগত কথা পাতিছে যে আমি একলগ হ'ম 30 মেটো নহ'ব পাৰে অকণমান ইফাল হ'ব পাৰে কিন্তু আমি একলগ হ'ম এইটো কথা আমাক এই জেষ্টাৰটো দেখুৱাইছে এইটোক লৈ কোনো ভাবিবলগীয়া নাই মই একদম আপোনালোকক খাটাংকে এটা কথা কৈ দিওঁ যে কংগ্ৰেছেও বিচাৰে এলায়েন্স ৰাইজৰ দলেও বিচাৰে এলায়েন্স আমি এলায়েন্স বিচাৰোঁ এলায়েন্স হ'ব যোনে যি কথা কৈ থাকিলেও এলায়েন্স এইটো নোহোৱাকৈ নাথাকে কিন্তু এলায়েন্সটো হ'ব হ'লে কংগ্ৰেছৰ ভিতৰত স্থিৰতাটো কংগ্ৰেছৰ লিডাৰবিলাকৰ মাজত একতাটো আহি ল'ব লাগিব দুদিনমান অপেক্ষা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত